বহুত দিনৰ মূৰত আজি কুচিয়া মাছ খাম। বাবাই ধৰি আনিছে পুখুৰীৰ পৰা ৰাতি সাজৰ কাৰণে এয়া যোগাৰ কৰিছোঁ। কোনে কোনে খাই ভাল পায় বাৰু কুচিয়া মাছ কমেণ্ট এটা কৰি জনাবলৈ নাপাহৰিব আৰু আশা কৰোঁ সকলোৱে সেইটো শেষলৈকে চাব দেই। এইফালে এতিয়া ভাইটিক কুচিয়াটো চাফা কৰিবলৈ দিলোঁ, কিন্তু খাবলৈ বিৰাট টেষ্টি। তাক গুচাবলৈ চাফা কৰি কাটিবলৈ বিৰাট টান। ইয়াত দেখিছেনে ভাইটি যেনে তেনে কৰি কাটিলে, বাবা নাই, বাবা অকণমান ওলাই গ'ল আৰু সি এতিয়া চাফা কৰিলে ধুনীয়াকৈ। আৰু আজি আমাৰ জুইশালত কুচিয়া মাংস বনাই টেষ্টিকৈ খাম ৰাতি সাজৰ লগত। সকলোৱে জানে কেনেকৈ বনায়, কিন্তু আমাৰ মায়েনো আমাৰ জুইশালত কেনেকৈ বনায় তাৰে ভিডিঅ'টো আপোনালোকৰ লগত অকণমান শ্বেয়াৰ কৰিছোঁ। লগতে এই ভাল লগা মুহূৰ্তবোৰ সাঁচি ৰাখিছোঁ দেই, আৰু আশা কৰোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। আৰু এয়া এতিয়া কুচিয়াটো ভাইটিকে কাটিবলৈ দিলোঁ, ধুনীয়াকৈ কাটিছে। মাংস এয়া দেখিছেনে, কুচিয়াটো চাই ধুনীয়া মাংস ওলাইছে। আৰু মায়ে এইফালে এতিয়া মাংস বনাবৰ কাৰণে আলু, মছলা, পিঁয়াজ, মিঠাতেল এনেকৈ দি মাংসখিনিৰ লগত ধুনীয়াকৈ অলপ সময় ঢাকি থ'লে সকলোখিনি মিলাই। আৰু এইফালে এতিয়া বনাবলৈ লৈছে। কেৰাহীখন গৰম কৰি ইয়াত তেল দিছে, তাতে এতিয়া পাঁচফোৰণ, তেজপাত, জলকীয়া, পিঁয়াজ এতিয়া দি দিছে দেই। আৰু এইফালে দেখিছেনে কিনাৰতে পানী গৰম কৰি ৰাখিছে চচপেনত মাংসত দিবৰ কাৰণে। আমি সকলো বস্তু জুইতে ৰান্ধোঁ যে, সেইটো কাৰণে দেখিছেনে কেৰাহী অৱস্থা ক'লা ক'লা হৈ গৈছেগৈ। আৰু এয়া এতিয়া মায়ে উঠনি মছলা দি সানি ৰখা মাংসখিনি ধুনীয়াকৈ এতিয়া তেলত দি দিছে। ইয়াত এতিয়া একো মছলা ব্যৱহাৰ কৰা নাই, নিমখ হালধি দিছে আৰু লগতে নহৰু। আগতে মায়ে অলপমান মছলা দিলে বাৰু, সানি ৰাখিছিলে যে মাংসখিনি। আৰু এতিয়া ইয়াত নিমখ হালধি দি ধুনীয়াকৈ লৰাই দিছে। ভিডিঅ'টো বহুত দীঘলীয়া হৈ যায় যে, সেইটো কাৰণে অলপকৈ বনাইছোঁ। আৰু এইফালে এতিয়া আমাৰ কুচিয়া মাছ ৰেডি হৈ গ'ল। মায়ে এতিয়া ওপৰতে ধনিয়া দি দিছে আৰু এতিয়া গৰম গৰম ভাতৰ লগত খোৱাহে কথা। এইফালে মই এতিয়া ভাত খাবৰ কাৰণে ধুনীয়াকৈ থালিখন সজাই ল'লোঁ। লগতে লৈছোঁ কুন্দুলিৰ চালাড, আমৰ আচাৰ, আৰু এইফালে লৈছোঁ পাপৰ পোৰা। আৰু এয়া গম পাইছে কুচিয়া মাছ জালুক দি বনাইছিলে মায়ে। এতিয়া গৰম গৰম ভাতৰ লগত খোৱাহে কথা। মই এতিয়া ধুনীয়াকৈ খাই লওঁ, আৰু আপোনালোকে মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট এটা কৰি জনাবলৈ নাপাহৰিব কিন্তু দেই।